উমানতে কাৰোবাৰে মন কিয়নো চঞ্চল প্ৰিয় দৰ্শক নমস্কাৰ জনাইছোঁ আৰু নিউজ হেল্থ প্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আৰু ইয়াতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৭তম প্ৰতিষ্ঠা দিৱস পালন কৰি থকা হৈছে। আকাশবাণীৰ উপৰিও ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতো লোকৰ সমাগম ঘটিছে, বহুতো সাংস্কৃতিক জগতখনৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াতে সমবেত হৈছেহি আৰু মোৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্ত আৰু তেওঁ নিজেও ৰেডিঅ'ৰ সৈতে জড়িত এগৰাকী ঘোষক হিচাপে। গতিকে এইখিনি মুহূৰ্তত মনদীপৰ পৰা জানিব বিচাৰিম ৰেডিঅ'ৰ সৈতে জড়িত এগৰাকী ঘোষক আপুনি, গতিকে আপোনাৰ ৰেডিঅ'ৰ সৈতে যিটো যাত্ৰা, আপোনাৰ আজিৰ দিনটোত আপুনি কি বুলি আমাৰ দৰ্শক বা শ্ৰোতাক কি জনাব আপোনাৰ অনুভৱখিনি? মই আকাশবাণীৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে শ্ৰদ্ধা নিবেদিছোঁ আৰু অভিনন্দন জনাইছোঁ আকাশবাণীক। আজি ইমান বছৰ পাৰ কৰিলে, ৭৭ বছৰ, আৰু আকাশবাণীৰ যিটো গৰিমা, যিটো মৰ্যাদা, সেইটো আজিৰ দিনটোত আহি অনুভৱ কৰিছোঁ। কাৰণ ইমান সমাগম, ইমান মানুহ আহিছে, কিমান মানুহে আকাশবাণীক ভাল পায় সেইটো আজি অনুভৱ কৰা গৈছে। সঁচাকৈ কেৱল আমাৰ ইয়াতেই নহয় চাগে, মানে আকাশবাণীৰ মাধ্যমেৰেও বহুত শ্ৰোতাই সদায় আমাক SMS কৰে, ফোন কৰে বিভিন্ন অনুষ্ঠানত। গতিকে আমি খুব গৌৰৱ অনুভৱ কৰোঁ ইয়াৰে এজন অংশ হিচাপে। হয়, আৰু এইখিনিতে সুধিব বিচাৰিম যে আপোনাৰ বৰদেউতা আমাৰ অতি শ্ৰদ্ধাৰ স্বনামধন্য তেখেত এগৰাকী সংগীত শিল্পী, সকলোৱে জানে, শ্ৰদ্ধাৰ খগেন মহন্ত, আপোনাৰ দেউতা শ্ৰদ্ধাৰ দিগেন মহন্ত ডাঙৰীয়া, তেখেত দুয়োগৰাকী ৰেডিঅ'ৰ সৈতে ইমান বেছি জড়িত নহয় জানো? গতিকে তেখেতসকল মানে যদি আজি খগেন মহন্ত থকা হ'লে হয়নে, এটা মানে খুব ভাল লগা এটা কথা, তেখেতসকল আমাৰ ৰেডিঅ'ৰ সৈতে জড়িত। কওকচোন আপোনাৰ দেউতাৰ বিষয়ে বা তেখেতৰ বিষয়ে কিবা অকণমান আপুনি কি ক'ব? মই যেতিয়া সৰু আছিলোঁ তেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছিলোঁ। বৰদেউতা তেতিয়া ইয়াৰ সঞ্চালক প্ৰধানৰ দায়িত্বত আছিলে। গতিকে ষ্টেচন ডাইৰেক্টৰৰ ৰুমত আহি যেতিয়া সোমাইছিলোঁ, এটা বিয়াগুম এটা মানে পৰিৱেশ, এটা খুব ধুনীয়া এটা কোঠা, সোমাই মোৰ অনুভৱ হৈছিল এয়া আকাশবাণী, একদম গাৰ নোম শিয়ৰি যায়। তাৰপিছত গৈ যেতিয়া ষ্টুডিঅ'বোৰ দেখিছিলোঁ, দেউতাই লৈ গৈছিলে সৰুতে, গতিকে তেতিয়াৰ পৰাই আচলতে ইয়াৰ প্ৰতি মই মোহাচন্ন, আকৰ্ষিত। গতিকে তাৰপিছত ডাঙৰ হৈ যেতিয়া মই যুৱবাণীৰ কাৰণে আহিছিলোঁ, আহোঁতে মই দেখিলোঁ যে তাত বিজ্ঞাপন দিয়া আছে যে অংশকালীন ঘোষক ঘোষিকাৰ প্ৰয়োজন। তেতিয়া মই আবেদন কৰিলোঁ, কৰি তাৰপিছত পৰীক্ষা দিলোঁ, 2012 চনত আহি সোমালোঁ। গতিকে আৰু তাৰপিছত সেই মোহ এৰিব পৰা নাই, আৰু মোৰ দৰে চাগে তুমি বা আন যিসকল আছে ইয়াৰ সদস্য, কোনো এই মোহ এৰিব নোৱাৰে। হয় মনদীপ, এইখিনি সময় দিছা, ধন্যবাদ। ধন্যবাদ। আজু মাথু বাদশা